শহীদ দিবসত আসলতে আজি সংকল্প দিবস আমি এইটোৱে মানি ল'ব লাগিব যে অসম চাহ জয়ন্তী ছাত্ৰ সন্থাই আজি সংকল্প ল'ব আজি গোটেই অসমত সংকল্প ল'ব যে আগন্তুক দিনত চাহ শ্ৰমিকৰ সমস্যা কেনেকুৱা সমাধান কৰিব পাৰি চাহ জনগোষ্ঠীৰ সমস্যা কেনেকুৱা সমাধান কৰিব পাৰি চৰকাৰীভাৱে যে পৰিকল্পিতভাৱে যি অৱহেলিত কৰি ৰাখিছে ঠগ প্ৰবঞ্চনাৰে চলি আছে তাৰ পৰিত্ৰাণ পাবৰ কাৰণে কি মানে পৰিকল্পনা ল'ব পাৰি তাৰে সংকল্প লোৱাৰ আজিৰ দিৱস আৰু কাৰণ আপোনালোকে শ্বহীদ যিসকল হৈছে আজি শ্বহীদসকলৰ আমি মৃত্যুটোক এনেই যাব নিদিওঁ তেখেতসকলে চাহ জনগোষ্ঠীয় সমস্যা শেষ কৰিবৰ কাৰণে কৰিদফীয়া দাবী সফল কৰিব গৈ পেলাই কিন্তু মানে প্ৰাণ আহুতি দিছিলে সেই সংকল্প আজি আমি শ্বহীদ বেদীত তাৰে সংকল্প লৈছোঁ আৰু আগন্তুক দিনত আমি চাহ জনগোষ্ঠীয় সমাজে এই সংকল্প তেখেতসকলৰ যি সপোন আছিলে চাহ জনগোষ্ঠীয় এটা ৰঙীন প্ৰতিষ্ঠিত এটা সমাজ হিচাপে প্ৰতিষ্ঠা কৰা অসমত আৰু তাৰে সপোনটোক বাস্তৱ ৰূপ দিবৰ কাৰণে আজি সংকল্প লোৱা হয় নিশ্চয় আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আটছাৰ এক পবিত্ৰ দিন যিটো দিন আজি আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজিৰ দিনটোত আমাৰ আটছাৰ যি কৰ্মকৰ্তাই জাতিটোৰ হকে আত্মবলিদান দিলে তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা এটা নিৰ্দিষ্ট দিন আজি 7 জুন আজিৰ দিনটোত প্ৰতিগৰাকী আটছাৰ শ্বহীদ লৈ আজি আমি এক বিশেষ কাৰ্যসূচীৰ যোগেদি আমি তেখেতসকলক স্মৰণ কৰোঁ আৰু তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধা জনাওঁ যাতে আমাৰ যি বৃহত্তৰ চাহ জনগোষ্ঠী যি অসমত আমি বসবাস কৰি আছোঁ প্ৰতিগৰাকী চাহ জনগোষ্ঠীৰ উন্নয়ন স্বাৰ্থ সুৰক্ষাৰ হকে জন্মলগ্নৰ পৰাই অসম চাহ ছাত্ৰ সন্থাই কাম কৰি আহিছে আৰু এই দীৰ্ঘম্যাদী যি কাৰ্যকলাপ এই কাৰ্যকলাপত বহুতো আমাৰ আটছা কৰ্মী আত্মবলিদান দিবলগীয়া হৈছে আৰু বহুতো ঘূণীয়া হ'ব লগা হৈছে আৰু লগতে আমাৰ আটছাৰ যি কৰ্মকৰ্তাসকল আমাৰ মাজৰ পৰা হেৰাই গ'ল প্ৰতিগৰাকী সেই মহান ব্যক্তিসকললৈ আজি এক শ্ৰদ্ধাঞ্জলি জনোৱা এটা বিশেষ এটা দিন আৰু আজিৰ দিনটোত অসমৰ প্ৰতিটো স্থানতে আজি শ্বহীদ দিৱস পালন কৰা হৈছে অনুৰূপ আমাৰ শোণিতপুৰ জিলা সমিতি আটছাৰ উদ্যোগত আৰু ঢেকিয়াজুলি বৰচলা আৰু তেজপুৰ শাখাৰ সহযোগত আজি আমি ঢেকিয়াজুলি ত্ৰিমূৰ্তি ভৱন প্ৰেক্ষাগৃহত আজি আমি 37তম শ্বহীদ দিৱস আমি আয়োজন কৰিছোঁ। হয় প্ৰথমতে আপোনালোকৰ জৰিয়তে অসমৰ চাহ জনগোষ্ঠীক আজিৰ এই 37তম শ্বহীদ দিৱসৰ উপলক্ষে সকলোকে আমি শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ সকলোকে শ্ৰদ্ধা জনাই আজিৰ আমাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগিব এই শ্বহীদসকলক চিৰযুগমীয়া কৰি থবলৈ হ'লে আমি প্ৰতিটো বাগানে চাহ বাগিচাই গাঁৱে চুকে কোণে প্ৰতিটো ঘৰে ঘৰে আমি শৈক্ষিক দিশত আগুৱাই লৈ যোৱাৰ আমাৰ প্ৰথম কাৰ্য হ'ব লাগিব আমি সকলোৱে শৈক্ষিক দিশত আগবাঢ়ি যাব লাগিব তেতিয়াহে গৈ এই চাহ জনগোষ্ঠীৰ যিসকল শ্বহীদ হৈছে তেওঁলোকক আমি চিৰযুগমীয়া কৰি থবলৈ হ'লে আমি শৈক্ষিক দিশত আগবাঢ়ি যাবই লাগিব আৰু সকলোকে পুনৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাক পূৰ্ণ সহযোগ কৰাৰ বাবে আমি সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই প্ৰথম কাৰ্যসূচী যি আছিল স্মৃতি তৰ্পণ ইয়াত আমি শেষ কৰিছোঁ ধন্যবাদ।